ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাষ্ট্ৰীয় বজৰং দলৰ অভিযান। অভিযানত জব্দ হয় অসমত বিক্ৰী বন্ধ কৰা বিশেষ মাংস ভৰ্তি এখন বাহন। জব্দ কৰা গাড়ীখনৰ নম্বৰ WB25J6745। লগে লগে ঘটনাস্থলীত উপস্থিত হল আৰক্ষী। গাড়ী চালকে আৰক্ষীৰ সন্মুখত দাখিল কৰিছে মাংসৰ নথিপত্ৰ। আৰক্ষীয়ে নথিপত্ৰসমূহ প্ৰত্যক্ষ কৰি সেয়া মহৰ মাংসৰ পেকেট বুলি সংবাদ মাধ্যমক জনাইছে। কিন্তু ৰাষ্ট্ৰীয় বজৰং দলৰ অভিযোগ যে সেয়া অসমত বিক্ৰী বন্ধ কৰা বিশেষ মাংস। এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে মাংসখিনি জব্দ কৰি ৰঙিয়াৰ থানালৈ লৈ যায়। উল্লেখ্য যে জব্দ কৰা বাহনখনত 1700 কেজি মাংস মজুত আছিল। বিহাৰৰ পৰা মাংস কঢ়িয়াই অনাৰ কথা স্বীকাৰ কৰিছে গাড়ী চালকে। উল্লেখ্য যে কিছুদিন পূৰ্বে অসম চৰকাৰে সমগ্ৰ ৰাজ্যতে এই বিশেষ মাংসৰ প্ৰচলন নকৰিবলৈ নিৰ্দেশনা দিছিল। কোন কোম্পানী? মাছ এগ্রো ফুডস। আগে পিছু আনি থাকা নে? মাল আহে আমার ধুবুৰীত আহে। আজি এইফালে প্ৰথম যাই আছো নগাঁও। কিমান আজি কিমান আছে ইয়াতে? ইয়াতে 17 কুইণ্টেল আছে। 17 কুইণ্টেল। কি বলে? আজি ৰঙিয়াত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত আমাৰ এই গাড়ীখন দেখাৰ পিছত এই গাড়ীখনত কি বস্তু আছে আমাৰ সন্দেহ হয়। সন্দেহ হোৱাত আমি গাড়ীখন ৰখাই গাড়ীৰ যি ড্ৰাইভাৰ আৰু হেণ্ডিমেন আছিল তেওঁলোকক আমি সোধপোছ কৰোঁ। সোধপোছ কৰাত তেওঁলোকে এই গাড়ীখনৰ ভিতৰত হোৱাৰ পিছত আমি গাড়ীখন ৰখাইছোঁ আৰু আমাৰ ৰঙিয়া মহকুমা প্ৰশাসনক আমি অৱগত কৰাইছোঁ। আমি বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট এম ভি লাইভ।